আমাৰ একদম ইম্পৰ্টেণ্ট এইখন অকমান খোৱা পালে মানে ধুই লৈ যাব। এইবিলাক খোৱাটো বৰ সম্ভৱ নহয়। প্ৰশাসনৰ মানুহ বহুত জেগাত বহুত হেৰি গুচি গ'ল। জ্বলন্ত সমস্যা। এই লাইনটো থৈ তালৈকে মাৰি দিব লাগিছিলে। একোৱেই নাথাকিব লাষ্টত গৈ আমাৰ চব ধ্বংস হৈ যাব লাষ্টত। সেইটো কাৰণে কৈ আছো আপোনালোকে লাইভ কৰক। ক'বলৈ গ'লে চকুলোৰ বাদে এতিয়া আৰু কাৰো একো অস্ত্ৰ নাই। গেলাবিলৰ পলংকাৰী বান্ধ যোৱা কালি ৰাতিপুৱাৰ পৰা ইমান তীব্ৰ গতিত বানপানী আহিলে কোনো একো মানুহে একো ভাবিবই নোৱাৰিলে। আমাৰে এই অঞ্চলটোৰ মধ্য ব্ৰহ্মপুত্ৰ, পশ্চিম ব্ৰহ্মপুত্ৰ, পূব ব্ৰহ্মপুত্ৰ, বিশেষকৈ মধ্য ব্ৰহ্মপুত্ৰৰ এই বগৰণি, ডুবিগাঁও, বিচৈপৰীয়া, হাঁহচোৱা, উজনি হাঁহচোৱা, অগ্নিপুৰ, কছাৰীপাম, আমনিপাম, উত্তৰ দন্দলীয়া, হৰিজন গাঁও, ইপিনে পূব ব্ৰহ্মপুত্ৰৰ ধেমাজি কৈৱত্ৰ, বাঘৰবাৰীকে আদি কৰি গোটেই গাঁওবিলাক মানে প্ৰলয়ংকাৰী বানে গোটেই শেষ কৰি পেলালে আৰু কাৰো একো মাত নাই। এই মুহূৰ্তত ইমানেই পানী আজি এতিয়া সন্ধিয়াৰ পৰা বাঢ়িছে, ঠিক 3 বজাৰ পৰা আপুনি কল্পনা কৰিব নোৱাৰে। এতিয়া মোৰ 7 বিঘা জাতিলাও কোমোৰা ফাৰ্ম আছিল, কোনো দিন ইয়াতে বানপানী নহয়। প্ৰায় সকলোৱে ফিচাৰী পানী সোমাই গৈছে, মাছ ওলাই গৈছে, নেট বেৰিছে, কোনো মানে উপায় নাই, পাৰ নাই। মানে নৈপৰীয়া ৰাইজে দুখ দেখা ছবিখন ইমান বেয়া লাগিছে। ইমান নহয়, কোনো মানুহৰ কথা নাই, বাকটোত হৈ গৈছে সকলো। আপোন মাছকেইটা গোটেই বছৰটো জীয়াইছে, বিকি পেলাই কিবা এটা ল'ব মাঘ বহাগত, সেইখিনিও হেৰাই গৈছে। কঠীয়াৰ পাৰি মাটি ট্ৰেক্টৰে হাল বোৱাই পানী সিঁচি মেচিন দি পেলাই মাটি কৰিছে, সেয়াও পানীয়ে মাৰি পেলাইছে। খেতি বাতি কৰিছোঁ, বাম শস্য, ৰবি শস্য, সেয়াও পানীয়ে মাৰি পেলাইছে। এই মুহূৰ্তটো মানে ভগৱন্তৰ বাদে আমাৰ হাতত একো অস্ত্ৰ নাই, যি চকু মিলি চাব। আৰু হয়তো 6-10-12খন মধ্য মানে গোটেই অঞ্চলৰ 3টা পঞ্চায়তৰ 10-12খনকৈ প্লাবিত হ'ব আৰু কোনো মানুহে একো অস্ত্ৰ নাথাকিব। মানুহ মানে আত্মহত্যা কৰি দিবগৈ লাগিব, খাবলৈ একো নাপাব নহয়। আজি মই ফাৰ্ম এডৰা কৰি আছোঁ, মোৰ এতিয়া পুলিখিনি মানে পানীত সোমাই গৈছে, প্ৰশান্ত হাজৰিকাৰ পুলিখিনি সোমাই গৈছে, বহুত ফিচাৰী ৰুই গৈছে, ৰোৱা মাটিখিনি ধান মাৰি পেলাইছে, ৰবি শস্য কৰিছিলোঁ এইখিনি গছ মাৰি পেলাইছে। কিন্তু কি কৰি খাব? আৰু 90% কৃষিজীৱী মানুহ আৰু এগ্ৰিকালচাৰ যে কিবা এখিনি পাম এতিয়া আমি কল্পনা কৰিব নোৱাৰোঁ, কাৰণ কৃষি বিভাগৰ মানে স্প্ৰে মেচিনটোও নাপাওঁ। গতিকে এতিয়া মানে আশাহীন মানুহ, লক্ষ্য উদ্দেশ্য ক'ত কি কৰিব, কোনো মানুহ মানে ক'ত কি কৰিব, ক'লৈ যাব মানুহখিনি তেনেকুৱা। এতিয়া গোটেই পানী হৈ গ'ল, কাইলৈ পৰা গৰু গাইখিনি খুৱাবৰ কাৰণে ঘাঁহ নাই, এৰাল দিবলৈ জেগা নাই। এই মুহূৰ্তত মই জেগা সমষ্টি মাননীয় বিধায়ক মহোদয়ক আহ্বান জনাম, তেখেত আমাৰ অতি শ্ৰদ্ধাশীল, যে অন্ততঃ একো দিব নোৱাৰিলেও আমাৰ মানুহখিনিৰ কাৰণে, পশুখিনিৰ কাৰণে সহজে পশু খাদ্য যোগান ধৰিব পাৰি, কিছু সকাহ পাব। বাকী তেখেতেও কিমাননো কি কৰিব, আৰু বানপানীটো কাকো সুধি পেলাই নাহে। বিধায়ক এজনে বা চৰকাৰখনে কিমান কৰিব। তথাপিতো যদি অকণমান যোগাত্মকভাৱে কাম কাজ যদি ৰাইজৰ হৈ কৰে, তো ৰাইজ উপকৃত হ'ব। ৰিলিফৰ চাউলকেইটাতকৈ আমাৰ পশু খাদ্যৰ কাৰণে, আৰু বিশেষ পানী ওলাই যোৱাৰ পাছত এই কৃষিজীৱী মানুহখিনিক যদি কিবা কঠীয়া পাৰি খেতি পথাৰখিনি আগবঢ়াই দিয়া কিবা উপায় যদি থাকে, আৰু যিখিনি ফিচাৰী ওলাই গ'ল, ফিচাৰী ডিপাৰ্টমেণ্টে যদি আকৌ পুনৰবাৰ মাছ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। কাৰণ ইমান হাজাৰ কোটি টকাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ কাৰাপশ্যন হৈ থাকে, কৃষিবিভাগ হাজাৰ কোটি কাৰাপশ্যন হৈ থাকে। যে কাৰাপশ্যন নকৰি পেলাই বিষয়াসকলে এই পইচাটো সদব্যৱহাৰে দুখীয়াবিলাক সহায় কৰে, কাইলৈ কঠীয়া যদি দিলে ৰাইজে মাটিকেইডৰা ৰুব পাৰিব, মাছ পোনা যদি দিয়ে ফিচাৰীকেইটাকো পুনৰুজ্জীৱিত কৰিব পাৰিব। ৰবি শস্যৰে যদি কৃষিভাগে আমাক কিবা গুটি চুটি দিয়ে কৃষকসকলক, সকাহ পাব। কাৰণ কৃষি অভিযানটো এই মানুহখিনি জীয়াই থাকিবলৈ চলিব নোৱাৰে, চাকৰি দিয়া কাৰো নাই, 99% মানুহ কৃষিজীৱী। এই মানুহখিনি সেইকেইটাই সম্বল, একো নালাগে মানুহখিনি, একো বিচৰা নাই। এতিয়া যিহেতু কঠীয়া পাৰি কৃষি বিভাগে যি মাটিকেইডৰা ৰুৱাই দিব পাৰে, ফিচাৰী ডিপাৰ্টমেণ্ট আহি যদি মাছৰ পোনা দি পেলাই মাছ
কৃষকবিলাকক পুনৰ মাছ পোৱাৰ ব্যৱস্থা কৰিব পাৰে, কৃষিৰ শস্য বীজ কিবা দি কৃষক যদি আপগ্ৰেড কৰিব পাৰে, সেইটোৱে আমাৰ কাৰণে ভগৱান তলত এটা ডাঙৰ সকাহ হ'ব। পানী বাঢ়িছে মানে, পানী এতিয়া কমা নাই। ৰাতিপুৱা সেই ষ্টেপখনত পানী নাছিলে, তলৰ ষ্টেপখনত। তাৰপৰা আজি দিনত দেখিছোঁ পানীৰ ষ্টেপখন ডুবি আছে। তো আমাৰো ভয় লগা হৈছে আৰু কামটো উত্তৰ দলিলে কৰে। অসুবিধা হৈছে আমাৰ অহা যোৱা বাট, মানুহৰ মানুহটো কাম জাম কৰিব পৰা নাই। পানী মানে পাকঘৰত পানী সোমাইছে, বনা সিজা কৰিবলৈ অকণ কষ্ট হয় আৰু যেনে তেনে আৰু চলি আছোঁ আৰু বৰ্তমান। সমস্যাটো অতি ভয়ানকেই হ'ব, যিহেতু এতিয়া দুটা জেগাত পানী বাগৰিছেই অলৰেডি, আৰু সন্ধ্যাৰ পৰা বেছি পানীটো আমি দেখিছোঁ, আৰু জেগা এইটো বহি গৈছে অলৰেডি। আৰু আমাৰ এনেকৈ হ'লেতো এইখিনি মানুহ আমাৰ থাকিবলৈ এতিয়া বহুত মধ্যব্ৰহ্মপুত্ৰ গোটেইখিনি এৰিয়াই আমাৰ প্ৰব্লেমত পৰিব। যিহেতু এইটো খান্দি দিয়াৰ লগে লগেতো গোটেইখিনি এফালৰ পৰা ঢালি নিব। বিশেষ আমাৰ এইখন গাঁও যিখন এতিয়া আমাৰ লাগি আছে হৰিজন দানিচাপৰিৰ পৰা ধৰি এই গোটেই মানুহখিনি বহুত ভুক্তভোগী হ'ব লাগিব। যিহেতু আকৌ বাঢ়ি গ'ল পানীটো, নতুন এটা আকৌ জেগা মানে এইটো ভয়ংকৰ পৰিস্থিতি আৰু বহি গৈছে মানে য'ত এতিয়া বহুত ভয়ংকৰ অতি এটা মানে ভয়াতুৰ হ'বলগীয়া হৈছে। এতিয়া আমাৰ অহা যোৱা গাঁৱৰ মানুহখিনি একেবাৰে তল পৰি গ'ল, পানী বহুত অভাৰ হৈ গৈছে। আমি এতিয়া ৰাতি কেনেকৈ এতিয়া ল'ৰা ছোৱালী লৈ পেলাই আমি টাউনলৈ ওলাই যাওঁ, গম পাইছেনে? তদুপৰি এতিয়া আহি থাকোঁতে দেখিছোঁ গৰু এজাক খেদি লৈ গৈ আছে ৰাজে। অকণমান দেৰি আগত পাৰ কৰিছে, মানে ৰাতিপুৱালৈ পৰিস্থিতিটো বেয়া বেয়া যাব, এটা ভয়াৱহ হ'ব। আৰু তদুপৰি আৰু এইখিনিত এটা ৱাল দি থৈছে, সেই ৱালটোৱে আমাক বহুত ডিষ্টাৰ্ব দি দিয়ে, ক্ষতি কৰিছে, গম পাইছে? আপোনালোকে কি মানে কিছু আচলতে সহায় বিচাৰিছে প্ৰশাসনক? আমি প্ৰশাসনক সহায় বিচাৰিছোঁ, এইটো অনুৰোধ কৰিছোঁ যে আমাক উদ্ধাৰ কৰক। আজি নহয়, আজি কালি পৰহি দিনাখন আজি ৰাতি অলপ বাঢ়িছে নেকি? আজি বাঢ়িছে। অন্য একো নাই, মানে কি আৰু পানী বেছি হৈছে। আমি এইফালৰ পৰা এইফালে গোটেই গৰু ছাগলীৰ সৈতে